তাত আপুনি যিটো ন্যূনতম মূল্য সেইটো পাব। কিন্তু যেতিয়া আপুনি কিনিবলৈ যাব তাত সেই কি বস্তু কিনিব নাপায়। আমাক বিভিন্ন ধৰণে খং কৰি ৰাখিছে। আলোচনী পাইছে আৰু এই কৰ্মীসকলক অলপ উৎসাহ প্ৰদান কৰিবলৈ আহিছোঁ, কাৰণ এইবাৰতো আমাৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী জিকিবই। তাতে আমি হাত সাৱটি বহি নাথাকিম, গাঁৱে ভূঞে গৈ যাতে বিজেপিৰ যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, যেনেকে এডুকেশ্যন বিভাগটো একে ব্যৱসায়ত পৰিণত কৰি পেপাৰ লিক কৰি ধনীচামৰ মাজত প্ৰাইভেট স্কুলত মানে পঢ়োৱা যিটো প্ৰৱণতা, এইবিলাকৰ বিৰুদ্ধে, এই দুৰ্নীতিৰ বিৰুদ্ধে আৰু এই বাজেট এতিয়ালৈকে কিন্তু আমি চৰকাৰ আনিব নোৱাৰো। গতিকে আপোনালোকে একমত হওক, সিংহ হওক, মনৰ পৰা যেতিয়া শক্তিশালী হ'ব, তেতিয়া আমি সকলোৱে ভালকৈ দিয়া হওক আমি কি ধৰণে চলি আছো। আজি চাওক ঘৰ এখন আজি যিটো আমি উপ নিৰ্বাচনৰ কাৰণে কাশ্মীৰৰ ব্লক কংগ্ৰেছৰ উদ্যোগত যিটো আজি নিৰ্বাচিত কাৰ্যনিৰ্বাহক সভাখন আমি আহিছোঁ, আৰু যিহেতু বিগত নিৰ্বাচনত আমাৰ কাঠিমৰীয়া মানে ৰহা সমষ্টিটো বহুত ভাল এটা প্ৰদৰ্শন কৰিছে, শেষ মুহূৰ্তত আমি অলপ ভোটৰ ব্যৱধানত আমি পৰাজিত কৰিব লাগে।